লংকাত সন্ধানহীন এজন ব্যৱসায়ীজন শুভঙ্কৰ ৰয় বুলি চিনাক্ত কৰা হৈছে। শনিবাৰে ডিমাপুৰলৈ বুলি ওলাই গৈছিল শুভঙ্কৰ। ব্যৱসায়ীজনক অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে। আমি পুনৰবাৰ জনাইছো এজন ব্যৱসায়ী সন্ধানহীন হৈছে। লংকাত সন্ধানহীন হৈছে সন্ধানহীন ব্যৱসায়ীজন শুভঙ্কৰ ৰয় বুলি চিনাক্ত কৰা হৈছে। শনিবাৰে তেওঁ ডিমাপুৰলৈ বুলি ওলাই গৈছিল। ব্যৱসায়ীজনক অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। কালি মই ৰাতিপুৱা দোকান খোলাৰ পিছত 9:30 বজাত আহিলে দোকানলৈ। অলপ সোনকালে আহিবি, মোৰ অলপ কাম আছে কৰিবতে মই সোনকালে আহিলোঁ। 11:10 বজাত মই দোকানলৈ আহিলোঁ। অহাৰ পিছত সি ঘৰলৈ আহিলে। সেইটোতে ইয়ালৈ অহাৰ পিছত আধা ঘণ্টামান পিছত সি তোমাৰ বন্ধু হয়? বন্ধু হয়। নাম কি? শুভঙ্কৰ ৰয়। শুভঙ্কৰ বয়স কিমান হ'ব? বয়স 33 মান হ'ব। আমি একেলগে তাৰপিছত সি আধা ঘণ্টামান পিছত আকৌ দোকানলৈ গ'ল। তাৰপিছত ক'লে যে মই ডিমাপুৰ যাম। কিন্তু হঠাৎ বোলে ঘৰত পূজা আছে আৰু ঘৰত অলপ মানুহ নবৌজন অসুস্থ আছে, চাই আহিম। মই বোলো ভাল কথা, যা চাই আহিবি। তাৰপিছত 10-15 মানৰ পিছত মই মেছেজ কৰিছিলোঁ, কিবা কাম আছিলে। তাৰপিছত 29লৈকে মোক কথা হৈছিলে মোবাইলত। কি কৈছিলে? এইটো মালিকৰ অলপ পে'মেণ্ট আছিলে। তেতিয়া কৈছিলে যে মোবাইলত অলপ চাৰ্জ কম আছে, চুইচ অফ হ'ব পাৰে, পিছত মই ফোন কৰিম। তাৰপিছত আৰু সন্ধিয়া সিহঁতৰ দাদাই ফোন কৰিলে যে বাইটি ওলাল নেকি? বাইটিটো কেতিয়া ওলাল? 12টা 12:30 মান বজাত ওলাল। তাতো পাই যাব লাগে। দাদাই ক'লে নাই, এতিয়ালৈকেতো অহা নাই। পিছত আৰু মই ফোন লগাইছোঁ, ফোন চুইচ অফ